ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হৈছে এখন 800 মিটাৰ দৈৰ্ঘ্যৰ দলং। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাগমাৰাচৰ আৰু গোৱালপাৰা জিলাৰ নৱাগত শিমলীটোলা সংযোগী জলতলী নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই দলংখন। দৈনিক 20-25 জনকৈ শ্ৰমিকে প্ৰায় এমাহ কাম কৰি নিৰ্মাণ কৰিছে দলংখন। প্ৰায় 10 লাখ টকা ব্যয় কৰি ৰাইজে নিৰ্মাণ কৰিছে দলংখন। কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা দলংখন শুক্ৰবাৰে ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰে নৱাগত শিমলীটোলা বজাৰ পৰিচালনা কমিটিৰ সভাপতি শাহজাহান আলীয়ে। মুকলি অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰি তেওঁৰ নামত উৎসৰ্গিত কৰা হয় দলংখন। অতি কমেও 5-6 মাহ দলংখনেৰে কুশলভাৱে যাতায়াত কৰিবলৈ সক্ষম হ'ব বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক। শীঘ্ৰে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অঞ্চলবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আজি আমার কারণে এটা আনন্দময়। আমি এই নৱাগত শিমলীটোলা আর বাগমাৰাচৰ বৃহত্তৰ অঞ্চলের কারণে একটা শুভদিন। আমি বিগত 5টা মাহে কষ্ট করে নাইরে যাতায়াত করো। আমি আজি রাইজের গাড়ির ধনরে 10 লাখ টাকা ব্যয় করি 800 মিটার এই দৈর্ঘ্য দলংখন মুকলি কৰিবলৈ সক্ষম হলো। আমি আজি এই ৰাইজৰ গাঁতিৰ ধনৰ টকাৰে দলং নিৰ্মাণ হেতুটো জুবিন গাৰ্গৰ নামেৰে আমি উৎসৰ্গ কৰিছোঁ, আশা ৰাখিছোঁ গোটেই অসমবাসী আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যাতে জয় জুবিন দা বুলি এটা জাষ্টিছ ফৰ জুবিন দা বুলি এটা আজি গোটেই মানুহৰ মুখে মুখে উঠি আহিছে। আমি অন্তৰৰ পৰা আজি এই প্ৰয়াত জুবিন দাৰ নামেৰে আজি নৱাগত শিমলীটোলা আৰু বাগমাৰাচৰ ইপাৰ পাৰঘাটৰ ৰাইজৰ গাঁতিৰ ধনেৰে এই দলংখন উৎসৰ্গ কৰি দিলোঁ। আশা ৰাখিছোঁ আমাৰ গোটেই অসমখনত হিন্দু মুছলিম জৈন খ্ৰীষ্টান ভাতৃত্ব এনাজৰি তালেৰে আমি যাতে ঐক্যবদ্ধ হৈ অসমখন আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। দাদা, দেখা যায় যে আমি বিগত প্ৰায় 20-25 বছৰ ধৰি এটা কথা শুনি আছোঁ, ৰাজনৈতিক নেতাসকলে কৈ আছে যে এই স্থানত এখন পকী দলং হ'ব, কিন্তু আজিলৈকে হৈ নুঠিল। ইয়াৰ কাৰণটো কি হ'ব পাৰে আৰু কি ক'ব? দুখ আৰু পৰিতাপৰ বিষয়। আমি কেইবাবাৰো দিল্লীৰ পৰা বাহিৰৰ পৰা মানুহ আহিছে এই দলংখন পকীকৰণ হ'ব বুলি বহুত ভাল ধৰণৰ মেজাৰমেণ্ট কৰিছে। আমি লগতেই থাকিছোঁ, বিভিন্ন ধৰণৰ অফিচাৰো আহি আমাৰ মাজত উপস্থিত হৈছে। মই নিজেই প্ৰেচিডেণ্ট থাকি নৱাগত শিমলীটোলা বজাৰ কমিটিত তাহাঁতক আহ্বান কৰিছোঁ। খালি মাপ যুগে যে হৈ যায় সেইটো কিন্তু পিছলৈকে আজিলৈকে কাৰ্যকৰী নহয়। এইটো কি ৰাজনৈতিক এটা টোপ নেকি? ৰাজনৈতিক এটা টোপ নেকি? এতিয়া আমাৰ যিখিনি চৰাঞ্চলৰ মানুহ ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণেই এনেকুৱা ধৰণৰ কৰে নেকি এইটো আমি বুজি নাপাওঁ। আজি আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ চৰাঞ্চলৰ যিখিনি মানুহ পিছপৰা মানুহ আমাৰ পিনে যাতে অলপ লক্ষ্য কৰে। আজি কিছুদিন আগতো আমাৰ এই দলঙৰ পৰা এই কি নাৱৰ পৰা এটা মানুহ পৰি মৃত্যু হ'ব লগা হৈছিল। আমি তৎকালীনভাৱে মেডিকেলত লৈ কোনো ৰকম জীৱনটো ৰক্ষা পাইছে। আমি জীৱন যাতনাত বাৰিষাৰ সময়ত ভুগিব লগা হৈছে। দলংখন ৰাইজৰ টকাৰে নিৰ্মাণ কৰা হ'ল। দলঙত প্ৰায় 10 লাখ টকামান খৰচ হৈছে ব্যক্তিগত, আৰু দলঙৰ দীঘল 800 মিটাৰ। এইটো দলং প্ৰত্যেক বছৰে হয়, কিন্তু চৰকাৰৰ তৰফৰ পৰা আমাক প্ৰত্যেকবাৰে আশা দিয়ে, কিন্তু কামটো নকৰে। আমি এতিয়া চৰকাৰক আহ্বান জনাম যাতে চৰকাৰে আমাৰ এই বৃহত্তৰ এলেকাত এটা দলঙৰ সুবিধা কৰি যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে। এই দলংখনত আপোনালোকে কিমান দিন কাম কৰিবলগীয়া হৈছিল? দলংখনত প্ৰায়
একমাহ কাম কৰিব লগা হৈছিল। প্ৰত্যেক দিনা কিমান শ্ৰমিক আছিল? প্ৰত্যেক দিনা প্ৰায় 60ৰ পৰা 70জন শ্ৰমিকে কাম কৰিছিল। এমাহ লাগিছিল ন? এমাহ লাগিছিল।